How will get pension below 10 years employee? মানে 10 ইয়ার সার্ভিস পিরিয়ডৰ কম থকা এমপ্লয়িয়ে কেনেকৈ পেনশন পাব বা কিমান পেনশন পাব এই প্ৰশ্নটো বহুতে মোক কৰিছে ইউনিফাইড পেনশন স্কিমৰ আন্ডাৰত আসাম 2013 প্ৰভিন্সিয়েলাইজেশ্যন স্কুল বিলাক এনপিএস ইউপিএস না ওপিএস প্ৰভিন্সিয়েলাইজ স্কুল 2013 মানে কোনটো পেনশন পাব এইটো সুধিছে চাগে এনপিএস না ওপিএস না ইউপিএস এনপিএস তো পাই আছে বৰ্তমান এটা ইউপিএস না ওপিএস পাব এইটো সুধিছে আর কি কোশ্চেনটো Respected viewers and my dear friends, Unified Pension Scheme 10 year service to 24 year service period video to already upload কৰিছো বহুতে কোশ্চেন কৰিছিল যে কিমান পেনশন হ'ব পাৰে এই ভিডিওটো আপলোড কৰিছো আপোনালোকে যদি চোৱা নাই তেনহলে প্লেলিষ্টত গৈ চাব পাৰিব লিংকটো মই ডেসক্ৰিপচনত দি দিম চাই ল'ব এতিয়া কোশ্চেনটো বাৰে বাৰে যেটো আহে The question is below 10 year service period কি হ'ব পেনশন পাব না নাপাব প্ৰথমে জানি লও 10 years below 10 বছৰৰ কম কোন কোন মানুহৰ বা কাৰ হ'ব পাৰে below 10 year service কাৰ হ'ব পাৰে OBB টিচাৰ্ছৰ হ'ব পাৰে হয় নিউ প্ৰভিন্সিয়েলাইজ টিচাৰৰ হ'ব পাৰে কন্ট্ৰাক্চুৱেলৰ পৰা ৰেগুলাৰ হল সেই টিচাৰৰ হ'ব পাৰে below 10 years and PWD candidates some candidates আছে যিবোৰৰ হ'ব পাৰে কাৰণ এডভাৰটাইজমেন্টৰ সময়ত হয়তো তাৰ বয়সটো আছিল বাট যেতিয়া এপইন্টমেন্ট পাইছে হয়তো 1 বছৰ 1.5 বছৰ এনেকুৱা কম হ'ব পাৰে তো এই ক্যাটাগৰীৰ টিচাৰখিনিৰ বিলো 10 ইয়ার্স সার্ভিস তাৰ লগতে আলোচনা কৰিম ইউনিফাইড পেনশন স্কিমৰ উদ্দেশ্যটো কি আছিল আৰু ইয়াৰ বৈশিষ্ট্য কি আছে লগতে দেখিম 10 ইয়ার্স বিলো সকলৰ বাবে কি আছে বহুত কোশ্চেন আহিছে এটো 10 ইয়ার্স বিলো কাৰণ 10 ইয়ার্স বিলোৰেই বেছি টেনশন প্ৰথমে জানি লও ইউনিফাইড পেনশন স্কিমটো কাৰ কাৰণে ক্ৰাইটেৰিয়া হৈছে 10 ইয়ার সার্ভিস মানে ইউনিফাইড পেনশন স্কিমটো পাবলৈ হলে 10 বছৰ চাকৰিৰ যোগ্যতা থাকিব লাগিব ক্ৰাইটেৰিয়া হৈছে 10 ইয়ার্স ৰাজ্য চৰকাৰ ইমপ্লিমেন্টেশন কৰিল নে নকৰিল মহাৰাষ্ট্ৰ দা অনলি ষ্টেট যেটো ইমপ্লিমেন্টেশন কৰিছে সেন্ট্রাল গভর্নমেন্টৰ লগে মহাৰাষ্ট্ৰ এতিয়া ৰাজ্য চৰকাৰ ইমপ্লিমেন্টেশন কৰাৰ কাৰণে এটো সেন্ট্রাল গভর্নমেন্টে খুলি দিছে যে অপশন দিছে যিবোৰ ৰাজ্যই এই ইউনিফাইড পেনশন স্কিম লব বিচাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সকলৰ কাৰণে লব পাৰিব মহাৰাষ্ট্ৰ অলৰেডি লৈ গৈছে তো এতিয়া অসম হিদিনাখন এপইন্টমেন্ট বিতৰণ সভাত অসমৰ চিফ মিনিষ্টাৰ ছাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ষ্টেটমেন্ট দিছে যে আমিও ইউনিফাইড পেনশন স্কিম লাগু কৰিম আৰু সেই নতুন এমপ্লয়িৰ ওপৰতো লাগু কৰিব এনেকুৱা ধৰণৰ মানে কৰিছে মন্তব্য দিছে লাগু কৰিব যদি মন্তব্য দিছে তাৰ মানে কৰাৰ সম্ভাৱনা আছে কৰিবই আর কি এটা কৰিলে যিবোৰ 10 ইয়ার্সৰ বিলো আছে তেওঁলোকে পাব না নাপাব যেটো ক্ৰাইটেৰিয়া হৈছে 10 ইয়ার্স গতিকে 10 ইয়ার্স বিলোটো পাব না নাপাব অকমান থুলমূল জানি লও ইউনিফাইড পেনশন স্কিমটো কি ভাৰত চৰকাৰে 2024 চনত প্ৰৱৰ্তনৰ ঐক্যবদ্ধ পেনশন আঁচনিখন সমগ্ৰ দেশতে পেনশন ব্যৱস্থা সুশৃংখলিত আৰু মানক ৰূপায়ণৰ প্ৰচেষ্টাৰ অংশ এই আঁচনিৰ লক্ষ্য হৈছে বিভিন্ন পেনশন আঁচনিসমূহক এক ঐক্যবদ্ধ ব্যৱস্থাত একত্ৰিত কৰা যাৰ ফলত কৰ্মচাৰী আৰু নিয়োগকৰ্তা উভয়কে পেনশনৰ অৱদান আৰু সুবিধাসমূহ পৰিচালনা আৰু অনুসৰণ কৰাত সহজ হৈ পৰে ইউনিফাইড মানে একত্ৰিত কৰিছে ঐক্যবদ্ধ পেনশন স্কিম ইউনিফাইড পেনশন স্কিম 2024 মূল বৈশিষ্ট্য কি আছে মূল বৈশিষ্ট্যৰ ভিতৰত আছে একক মঞ্চ হয় পেনশন বৰঙণি পৰিচালনাৰ বাবে এটা কেন্দ্ৰীভূত মঞ্চ সামঞ্জস্য আৰু দক্ষতা নিশ্চিত কৰা নেক্সট আছে মানক সুবিধা আছে ইয়াত বিভিন্ন খণ্ড আৰু হাঁচনিৰ মাজত সমতা সৃষ্টি কৰাৰ লক্ষ্যৰে পেনশনৰ সুবিধা গণনাৰ বাবে একে ধৰণৰ নিয়ম আৰু সূত্ৰ ইমপ্লিমেন্ট কৰিছে পোৰ্টেবিলিটি বিভিন্ন চাকৰি আৰু স্থানত পেনশনৰ সুবিধাসমূহ হস্তান্তৰ কৰাৰ সুবিধা প্ৰদান কৰে কৰ্মচাৰীসকলৰ বাবে অধিক নমনীয়তা প্ৰদান কৰে হয় ইয়া হৈছে এইটো বৈশিষ্ট্য নম্বৰ 4 স্বচ্ছতা আৰু জবাবদিহিতা সুবিধা আৰু অৱদানৰ স্পষ্ট যোগাযোগ নিশ্চিত কৰিবলৈ উন্নত অনুসৰণ আৰু প্ৰতিবেদনৰ ব্যৱস্থা আছে বৰ্ধিত কভাৰেজ এটো তো আছেই পূৰ্বতে পেনশন আঁচনিৰ পৰিসৰৰ বাহিৰত থকা সকলো সামৰি কৰ্মশক্তিৰ বিভিন্ন অংশৰ বহল অন্তৰ্ভুক্তি এইবিলাক হৈছে
ইউনিফাইড পেনশন স্কিমৰ বৈশিষ্ট্য। এই পদক্ষেপৰ জৰিয়তে পেনশন প্ৰশাসন সৰল কৰা, সুবিধাৰ সুৰক্ষা উন্নত কৰা আৰু ভাৰতত পেনশন ব্যৱস্থাৰ সামগ্ৰিক কাৰ্যক্ষমতা বৃদ্ধি কৰা হৈছে। ইউনিফাইড পেনশন স্কিমৰ দ্বাৰা এই বস্তুখিনি মানে কৰিব, ইয়াৰ বৈশিষ্ট্য হৈছে। এতিয়া আমাৰ মেইন আলোচনাটো 2024 চনৰ ভাৰত চৰকাৰ প্ৰৱৰ্তন কৰা ইউনিফাইড পেনশন স্কিম আঁচনিৰ অধীনত 10 বছৰৰ কম সেৱা ব্যক্তিৰ ক্ষেত্ৰত নিৰ্দিষ্ট বিধান প্ৰযোজ্য। ইয়াত এটা সাধাৰণ আৱাস দিয়া হৈছে। যিহেতুকে ক্ৰাইটেৰিয়াই 10 ইয়াৰ্ছ আছিল, গতিকে 10 ইয়াৰ্ছ বিলৰ কি হ'ব পাৰে হ'ব লাগিব। ইয়াত হ'ব নহয়, কাৰণ এতিয়ালৈকে বিলো 10 ইয়াৰ্ছৰ ক্ৰাইটেৰিয়া কৰাই নাই। জাষ্ট অকণমান এটা দিছে, হিণ্ট দিছে যে বিলো 10 ইয়াৰ্ছৰ কাৰণে কিবা এটা থাকিব পাৰে। এতিয়া কি থাকিব পাৰে এইটো আলোচনা কৰিম। ন্যূনতম সেৱাৰ প্ৰয়োজনীয়তা। 10 বছৰৰ কম সেৱা থকা কৰ্মচাৰী এতিয়াও পেঞ্চনৰ সুবিধাৰ বাবে যোগ্য হ'ব পাৰে। গোটেইখিনি বস্তু পাৰে আৰু পাৰে থাকিব ইয়াত, কিন্তু সেৱাৰ দৈৰ্ঘ্যৰ সমানুপাতিক হ'ব পাৰে। যেনেকুৱা 10 বছৰ চাকৰি কৰিলে মিনিমাম 10,000 পেঞ্চন হ'ব পাৰে। ইয়াৰ যদি সমানুপাতিক হয়, তাৰমানে 9 ইয়াৰ্ছ কৰিলে 9,000, 8 ইয়াৰ্ছ কৰিলে 8,000, এনেকৈ হ'ব। বস্তুটো সমানুপাতিক হ'ব, যদি হয় হ'ব পাৰে বুলি লিখিছে। এইটোৱেই কৰাৰ সম্ভাৱনা আছে, সেইকাৰণে এইটো মই আলোচনা কৰি আছোঁ। লাভৰ সঞ্চয়। 10 বছৰৰ কম সেৱা থকাসকলৰ বাবে পেঞ্চনৰ পৰিমাণ তেওঁলোকৰ অৱদানৰ সময়সীমা আৰু প্ৰযোজ্য আঁচনিৰ নিয়মৰ ওপৰত ভিত্তি কৰি গণনা কৰা হ'ব। হয়, ইয়াতে চাওক, এইটো ইম্পৰ্টেণ্ট কি এটা পইণ্ট, ভেষ্টিং পিৰিয়ড হ'ব লাগিব। এই আঁচনিৰ অধীনত পেঞ্চনৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ন্যূনতম ভেষ্টিং পিৰিয়ডৰ প্ৰয়োজন হ'ব পাৰে, যিয়ে অতি কম সেৱাৰ সময় থকা ব্যক্তিসকলক প্ৰভাৱিত কৰিব পাৰে। প্ৰথমটো 10 ইয়াৰ্ছ হৈছে যোগ্যতা। এতিয়া বিলো 10 ইয়াৰ্ছৰ কাৰণে কিবা এটা থাকিব পাৰে, হিয়াৰ কাৰণেও এটা থাকিব, পিৰিয়ড থাকিব পাৰে। হয়তো 5 ইয়াৰ্ছ বা 6 ইয়াৰ্ছ কৰিবই লাগিব, মাষ্ট বি, এনেকুৱা ধৰণৰ এটা নিয়ম থাকিব পাৰে। মিনিমাম এটা পিৰিয়ডৰ নিয়ম থাকিব পাৰে। যিহেতু মুঠ কথা আৰু কি, পোৱাটো পোৱা যাব, কিন্তু এতিয়া ন্যূনতম কিমান হ'ব সেইটো এতিয়া নিৰ্ধাৰিত কৰা হোৱা নাই। নেক্সটটো চাওক, অৱদান ঘূৰাই দিয়া। যদিও সেৱাটো ন্যূনতম প্ৰয়োজনীয় সময়ৰ তলত থাকে বা যদি কৰ্মচাৰীয়ে আঁচনিখন এৰি যাবলৈ বাছি লয়, তেন্তে তেওঁলোকে পেঞ্চনৰ পৰিৱৰ্তে সুতৰ সৈতে তেওঁলোকৰ সঞ্চিত বৰঙণিৰ ধন ঘূৰাই পাব পাৰে। হয়, যিখিনি ন্যূনতম সময় বান্ধি দিব, ধৰি ল'লোঁ 6 ইয়াৰ বা 5 ইয়াৰ্ছ, সেইখিনিও যদি নাথাকে, তেনেহ'লে কৰ্মচাৰীজনে আঁচনিখন এৰি যাবলৈ বাছি ল'ব পাৰিব। তেন্তে তেওঁলোকক কি কৰা হ'ব, পেঞ্চনৰ পৰিৱৰ্তে সুতৰ সৈতে তেওঁলোকৰ সঞ্চিত যিটো 10%টো কাটি লয় আৰু গভৰ্ণমেণ্টে 18% হাফ পইণ্ট দিব, তেওঁলোকে সেই ধন সুদ ইণ্টাৰেষ্টৰ সৈতে, উইথ ইণ্টাৰেষ্ট, নিজৰ যিখিনি জমাপুঞ্জী সেইখিনি ঘূৰাই ল'ব পাৰিব। নেক্সট চাওক, পৰিৱৰ্তন আৰু বহনযোগ্যতা। অন্য পেঞ্চন আঁচনিৰ পৰা পৰিৱৰ্তন হোৱা বা কম সেৱা থকাসকলৰ বাবে ইউনিফাইড পেঞ্চন আঁচনিয়ে সঞ্চিত সুবিধাসমূহ একত্ৰিত আৰু হস্তান্তৰ কৰাৰ বিকল্প প্ৰদান কৰে। যেনেকুৱা ধৰক, এতিয়া আপোনালোকে NPS আছে, আপোনালোকে UPSত আহিব, তো UPSত অহাৰ লগে লগে UPSৰ যিখিনি সুবিধা আছে সেইখিনি আপোনালোকে পাব। মানে UPSে আপোনালোকক সেই বিকল্প প্ৰদান কৰে। ধাৰাবাহিকতা নিশ্চিত কৰে আৰু প্ৰশাসনিক বাধা হ্ৰাস কৰে। হয়, কোনো ধৰণৰ বাধা নাথাকে। তো এইটো আছিল বিলো 10 ইয়াৰ্ছৰ ছাৰ্ভিচ হোল্ডাৰৰ কাৰণে, মানে এইটো হ'ব পাৰে। এই সবিশেষসমূহ আঁচনিখনৰ নিৰ্দেশনাত নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট নিয়ম নীতিৰ অধীনত থাকে, যিবোৰ সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষই প্ৰদান কৰিব। ইয়াৰ যিটো এডমিনিষ্ট্ৰেটিভ অথৰিটি, সকলেহে এইটো কৰিব, কেলকুলেশ্যন কৰিব আৰু প্ৰদান কৰিব, ইমপ্লিমেণ্ট কৰিব। চ' ৰেচপেক্টেড ভিউৱাৰ্ছ, হোপফুলি আপোনালোকে বিলো 10 ইয়াৰ্ছৰ যিটো প্ৰব্লেম সেইখিনি বুজি পাইছে। তো ইয়াৰ ওপৰত আৰু কিবা আপডেট আহিলে মই আপোনালোকক জনাই থাকিম। চ' কাইণ্ডলি এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ আপডেট পাবলৈ। আৰু লগতে মই প্ৰিপাৰেশ্যন অফ এক্সামিনেশ্যন ভিডিঅ' বনাই থাকোঁ, তেনেকুৱা ধৰণৰ কম্পিটিটিভ একবাৰ দিব, তেতিয়াহ'লে সেই ভিডিঅ'বোৰ চাই ল'ব পাৰিব। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব।